হয় ৰাজদীপ মই এতিয়া উপস্থিত আছোঁ টুলুংগাপুৰী দতমাত ইয়াত যে শপত গ্ৰহণ লোৱাৰ BPFৰ শপত গ্ৰহণ লোৱাৰ আগতে ইয়াত যে প্ৰথম প্ৰগ্ৰাম হ'ব এইটোৱে হ'ল টুলুংগাপুৰীত ইয়াত উপেন্দ্ৰনাথ ব্ৰহ্মৰ যে ইয়াত শ্ৰদ্ধাঞ্জলি দিব মই দেখাবৰ কাৰণে অনুৰোধ কৰিম প্ৰণৱক ইয়াৰ বিভিন্ন ঠাইৰ পৰা এতিয়া যিমান MC জিকি আহিছে সিহঁতে এজনকৈ আহি ইয়াত গত কাইছে যে হাগ্ৰাম মহলী ছাৰ কণ্টেক্ট পিছত আহি পাব 8:30 বজা হোৱাৰ লগে এইটো উপেন্দ্ৰনাথ ব্ৰহ্মৰ এই টমত আহি শ্ৰদ্ধাঞ্জলি দিব মই দেখাব অনুৰোধ কৰিম প্ৰণৱ আৰু এই বৰফকণ হোৱাৰ কাৰণে পানী পৰাৰ কাৰণে এতিয়া অলপ যে টাইমত হ'ব লাগিছে এইটো অলপ অসুবিধা হৈ আছে মই লাহেকৈ ইয়াত বিভিন্ন ঠাইৰ পৰা আহিছে আৰু যে 5 বছৰৰ পিছত আকৌ BPF চৰকাৰত আহিছে মই জানিবৰ কাৰণে চেষ্টা কৰিম যিমান MCLA জিকি আহিছে এটা ঠাইত বহি আছে আমি মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম লাহেকৈ আৰু বিভিন্ন ঠাইত বিভিন্ন যে ইলেকশ্যনৰ আগত প্ৰচাৰ আৰম্ভ কৰা হৈছিল আৰু ৰাইজসকলক বিভিন্ন যে ইঞ্চুৰেঞ্চ দিয়া হৈছে এইটো কাম কৰিবৰ কাৰণে এতিয়া চেষ্টা কৰা হ'ব আমি দেখাবৰ কাৰণে চেষ্টা কৰিম লাহেকৈ ইয়াতে যিমান MCLA জিকি আহিছে এজনকৈ ইয়াত বহি আছে আৰু যে হাগ্ৰাম মহলী ছাৰ কণ্টেক্ট পিছতে আহি পাব আৰু 8:30 হোৱাৰ লগে এই যে বৰদোপা উপেন্দ্ৰনাথ টমৰ পৰাই আৰম্ভ কৰা হ'ব লমচৰাও ছাৰ আছে মই জানিবৰ কাৰণে চেষ্টা কৰিম ছাৰ 8:30 বজা হ'ব লগে হ'ব প্ৰথম যে প্ৰগ্ৰাম কি ক'ব ইয়াৰ বিষয়ে আমি আজি বৰদোপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যে আমাৰ টুলুংগাপুৰী আছে ইয়াত তাতে আমি মাইলাৰপুৰ আমি কৰিম প্ৰথমে আৰু তাৰপিছত দ্বিতীয়তে আমাৰ যিখিনি বড়োলেণ্ড মাৰ্টিয়াৰ চিমেটৰী আছে দেৱৰগাঁৱত তালৈ আমি যাম আমি তেওঁলোকক সেৱা জনাম তাৰপিছত আমাৰ বৰদোপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ছেক্ৰেটাৰী ফ্ৰণ্টত আছে তালৈ আমি যাম গতিকে গোটেই এইখিনি প্ৰগ্ৰাম মানে সম্পূৰ্ণ হোৱাৰ পিছত আমি 11টা বজাত মানে আমাৰ অৰ্টেকিং চেৰিমনি এইটো অনুষ্ঠানটো এইটো হ'ব গতিকে আমি প্ৰথমে ইয়ালৈ আমি আহিছোঁ যিহেতু আমি বৰদোপাক আমি স্মৰণ কৰিবই লাগিব তেওঁৰ যি ফিলচফি মানে তেওঁৰ যি আদৰ্শ এই নীতি আদৰ্শক সকলোৱে সন্মান কৰে আমিও সন্মান কৰোঁ গতিকে তেখেতৰ মানে নেতৃত্বতে এই বড়োলেণ্ড মুভমেণ্টটো হৈছিলে গতিকে আমি সদায় আমি তেখেতক মানে সন্মান জনাই আহিছোঁ আৰু সন্মান জনাই থাকিম আকৌ আমি জানিবৰ কাৰণে চেষ্টা কৰিম ছাৰৰ পৰা আজি 5 বছৰৰ পিছত আকৌ চৰকাৰ আহিছে পানী পৰিছে কাৰণে পলম অলপ হ'ব নেকি প্ৰগ্ৰাম অলপ পলম হ'ব নেকি পলম হ'ব নালাগে এজ পাৰ প্ৰগ্ৰাম এনেকৈ ঠিক টাইমত আমি কৰিব চেষ্টা কৰি আছোঁ আমাৰ ছাৰ আহি আছে ছাৰ অহাৰ লগে আমি আমাৰ যি এজ পাৰ প্ৰগ্ৰাম আছে ঠিক তেনেকৈ হৈ যাব 5 বছৰৰ পিছত আকৌ চৰকাৰত আহিছে ভাল লাগিছে ৰাইজৰ কাৰণে কাম কৰিম আৰু ৰাইজে এইটোৱেই বিচাৰিছিলে 5 বছৰত যেনেকুৱা UPPL গভৰ্ণমেণ্টে কৰিলে ৰাইজে দেখুৱাই দিলে কি কৰিছে কৰা নাই এতিয়া আমিও যিমান ৰাইজে যেনেকুৱা আশা কৰিছে ঠিক তেনেকুৱা আমি কাম কৰিব চেষ্টা কৰিম প্ৰেছ মছাহাৰী আৰু ৰবিৰাম নাজাৰী দাদা আছে মই জানিবৰ কাৰণে চেষ্টা কৰিম প্ৰথমে দাদা কি ক'ব আজি পানীও পৰি আছে আৰু 5 বছৰৰ পিছত আকৌ চৰকাৰ আহিছে আমাৰ আজি বিজয়ৰ এটা দিৱস বুলি আমি ক'ব পাৰিব 5 বছৰ মূৰত এতিয়া আগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ নেতৃত্বত বিপুল এটা আমি বহুত লাভ কৰি পেলাই 28টা আমি সমষ্টিত জিকি অহাৰ পাছত চৰকাৰ গঠন কৰাৰ শপত গ্ৰহণৰ আজি অনুষ্ঠান ইয়াৰ আগতে আমি টুলুংগাপুৰী দতমাত বৰদোপাৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ আশীৰ্বাদ ল'বৰ কাৰণে আমি আহিছোঁ আজি বতৰো আমাৰ কাৰণে আশীৰ্বাদ দিছে বৰষুণ দিয়া মানে সেইটোতো মানে ভাল এটা আশীৰ্বাদ বুলিহে আমি গণ্য কৰোঁ গতিকে ইয়াৰ পিছত আমাৰ শপত গ্ৰহণ অনুষ্ঠান হ'ব কোকৰাঝাৰত আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে গোটেই BTC অঞ্চলক পৰিচালনা কৰাৰ যিটো ক্ষমতা হাতত লৈ পেলাই আনুষ্ঠানিকভাৱে আগবাঢ়িব সেইটো আমাৰ BTC-বাসী ৰাইজৰ কাৰণে চবৰ কাৰণে এটা মানে এটা উৎসৱৰ এটা দিন বুলি আমি ক'ব পাৰোঁ BTC-বাসী ৰাইজে যোৱা 5টা বছৰত BTC অঞ্চলত BPF দল নথকাৰ কাৰণে যথেষ্ট মানে পিছ পৰি থাকিব লগা হ'ল BTC অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাত এই চৰকাৰখনে যিহেতু বিফল হ'ল ইয়াৰ কাৰণে ৰাইজে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক আকৌ নেতৃত্বৰ দায়িত্বত থাকি পেলাই ৰাইজক তেখেতে যাতে পৰিচালনা কৰিব পাৰে বা অঞ্চলৰ উন্নয়নৰ অধিকাৰ চবৰে মৰ্যাদা প্ৰদান কৰাৰ দ্বাৰা দি শান্তিপূৰ্ণ এটা অঞ্চল গঢ়ি তোলাত উন্নয়নৰ এটা কাম কৰাত যাতে আগভাগ লয় ইয়াৰ কাৰণে সুবিধা প্ৰদান কৰিছে সেইখিনি আমি আনুষ্ঠানিকভাৱে আজি শপত গ্ৰহণ কৰাৰ দ্বাৰা দি হাতত ল'বলৈ গৈ আছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ নেতৃত্বত